Hello student, মই আজি তোমালোকক দুটা এনেকুৱা অংকৰ যাদু শিকাম তোমালোকে লগ বন্ধুক আচৰিত কৰি দিব পাৰিবা। মই এটা যাদুকেইটা দেখুৱাই আছো। প্ৰথমতে তোমালোকে ধৰা তিনিটা অংকৰ যিকোনো এটা সংখ্যা লিখিবলৈ ক'বা, কিন্তু অংককেইটা চিৰিয়েলি লিখিব লাগিব। যেনে ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে আগতে লিখি ল'বা। এটা 198 উত্তৰ হ'ব। এতিয়া তোমালোকে চিৰিয়েলি যিকোনো এটা অংক লিখিবলৈ কোৱা, 9 8 7 লিখিলে ধৰা। এইটো আকৌ ওলোটাই লিখিব দিবা। ওলোটাই লিখিলে 7 8 9 এটা মাইনাছ কৰি দিয়া। 7ৰ পৰা 9 যায় এবাৰ ভাগ কৰা। 7ৰ পৰা 9 গ'লে 9 8 17 আৰু ইয়াতে 7 থাকিল। 7ৰ পৰা 8 নাযায়, ইয়াৰ পৰা ভাগ কৰা 17 17ৰ পৰা 8 গ'লে 9 আৰু 8ৰ পৰা 7 গ'লে কিমান 1। অৰ্থাৎ তুমি লিখা উত্তৰটো ইয়াৰ লগত কি হৈ গৈছে, মিলি গৈছে। এনেকৈ তোমালোকে আচৰিত কৰি দিব পাৰিবা বন্ধুসকলক। তোমালোকৰ লগ বন্ধুবিলাকক এনেকৈ কি কৰি দিব পাৰিবা, আচৰিত কৰি দিব পাৰিবা। আৰু এটা মই তোমালোকক যাদু দেখুৱাইছো বাৰু, তোমালোকে লক্ষ্য কৰা। ধৰা যিকোনো দুটা অংক লিখিবলৈ ক'বা। ধৰা 74 লিখিবলৈ ক'লা। এতিয়া এই অংকটো ওলোটাই লিখি এই অংকটোৰ তাৰমানে এই সংখ্যাটোৰ অংক দুটা যোগ কৰিবলৈ ক'বা। 7 4 কিমান 11। 11টো ইয়াৰ পৰা বিয়োগ কৰিবলৈ ক'বা। 11টো ইয়াৰ পৰা কি কৰি দিব লাগিব, বিয়োগ কৰি দিবা। 4ৰ পৰা 1 গ'লে কিমান 3, 7ৰ পৰা 1 গ'লে 6। এতিয়া তুমি তোমাৰ বন্ধুক ক'বা ইয়াৰে যিকোনো এটা অংক কাটিবলৈ ক'বা। ধৰা এই অংকটো কাটি দিলে, এইটো তোমাক ক'ব নালাগে, কিন্তু তুমি সুধিবা ৰৈ যোৱা অংকটো কি। ৰৈ যোৱা অংকটো কি আছে 6। এতিয়া তুমি এইটো তুমি চাব নালাগে, সিহঁতক মনা কৰিবলৈ দিবা। এতিয়া ৰৈ যোৱা তুমি কাটা অংকটো কি তুমি নিজে ক'ব পাৰিবা। কেনেকৈ ক'ব পাৰিবা, তুমি 9ৰ পৰা এই 6টো বিয়োগ কৰি দিয়া। 9ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাবা 3। অৰ্থাৎ তুমি ক'ব লাগিব কাটা অংকটো 3। এনেকৈ তোমাৰ বন্ধুবিলাকক আচৰিত কৰি দিব পাৰিবা। এই দুটা মই তোমালোকক অংকৰ যাদু দিলো। এনেকৈ কিছুমান অংকৰ যাদু তোমালোকে পাই থাকিবা। গতিকে তোমালোকে চাই থাকিবা বুলি আশা থাকিল।